সোশ্যাল মিডিয়াত কৰা মন্তব্যতে থাকে আমাৰ আচৰণ। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, আমি সোশ্যাল মিডিয়াত কেনে ধৰণৰ মন্তব্য কৰোঁ, সোশ্যাল মিডিয়াত যে পোষ্টবিলাক আহে সেই পোষ্টবিলাক চাই পেলাই আমি কেনে ধৰণৰ মন্তব্য কৰোঁ, সেই মন্তব্যতে নিৰ্ভৰ কৰে আমাৰ আচৰণ কেনেকুৱা, আমাৰ এটিটিউড কেনেকুৱা। আৰু সেই আমাৰ আচৰণ, সেই আমাৰ এটিটিউডতে নিৰ্ভৰ কৰে আমাৰ কেৰেক্টাৰ কেনেকুৱা, আমাৰ চৰিত্ৰ কেনেকুৱা, হয়নে? আমি যে কাৰোবাৰ পোষ্টৰ তলত কমেণ্ট এটা কৰোঁ, সেই কমেণ্টটোতে নিৰ্ভৰ কৰে, সেই কমেণ্টটোতে ফুটি উঠে যে আমাৰ আচৰণ কেনেকুৱা, আমাৰ এটিটিউড কেনেকুৱা। আৰু যেনেকুৱা আমাৰ আচৰণ হ'ব, যেনেকুৱা আমাৰ এটিটিউড হ'ব, তেনেকুৱাই আমাৰ কেৰেক্টাৰ হ'ব, আমাৰ চৰিত্ৰ হ'ব। সেইকাৰণে বন্ধুসকল, আমি যেতিয়া সোশ্যাল মিডিয়াত কোনোবা এজনে পোষ্ট কৰিছে, সেই পোষ্টৰ তলত যদি যি মন্তব্য কৰোঁ, সেই মন্তব্যটো সদায় ভাবি চিন্তি কৰিব লাগে। আমি যদি কাৰোবাৰ ভাল কৰিব নোৱাৰোঁ, বেয়া কৰা চিন্তাও কৰিব নালাগে, হয়নে? আমি মানুহৰ সদায় আইনা হোৱা চিন্তা কৰিব লাগে। আমি মানুহৰ বেয়া কৰাটো চিন্তা কৰিব নালাগে, কাৰোবাৰ বেয়া ভাবিব নালাগে, কাৰোবাৰ বেয়া চিন্তা কৰিব নালাগে, হয়নে? আমি সদায় মানুহৰ আইনা হ'বৰ কাৰণে চিন্তা কৰিব লাগে, যাতে কোনোবাই ভুল কৰিছে সেই ভুলটোক আমি সংশোধন কৰিব পাৰোঁ। কোনোবা এজনে পোষ্ট কৰিছে, কোনোবা এজনে ভিডিঅ' এটা আপলোড কৰিছে, ফটো এখন আপলোড কৰিছে, সেই ফটোটো বা ভিডিঅ'টো তেওঁ কিবা এটা আশা কৰি পেলাই পোষ্ট কৰিছে, হয়নে? কিবা এটা চিন্তা কৰি পেলাই পোষ্ট কৰিছে। আৰু সেই পোষ্টটো যদি ভাল হয়, ভাল পোষ্ট এটা কৰিছে, ভাল ভিডিঅ' এটা আপলোড কৰিছে, ভাল ফটো এখন আপলোড কৰিছে, তো সেই তাৰ তলত এটা সুন্দৰ কমেণ্ট কৰিব লাগে, এটা প্ৰেৰণাদায়ক, উৎসাহজনিত এনেকুৱা ধৰণৰ কমেণ্ট কৰিব লাগে, যাতে সেই ব্যক্তিজনে উৎসাহ পায়, প্ৰেৰণা পায়, সাহস পায়, হয়নে? আৰু কোনোবাই যদি ভুলক্ৰমে কিবা বেয়া ভিডিঅ' এটা আপলোড কৰিছে, বেয়া পোষ্ট এটা দিছে, তেতিয়া সেই পোষ্টৰ তলত, সেই ভিডিঅ'টোৰ তলত আমি যদি ভিডিঅ'টো বেয়া পাইছোঁ, যদি আমি একো ক'বলৈও নাই, তেতিয়াহ'লে আমি ডিলিট কৰি দিওঁ বা আমি ইগন'ৰ কৰি দিওঁ। আৰু যদি আমি কিবা এটা ক'ব বিচাৰিছোঁ, কিবা এটা মন্তব্য দিব খুজিছোঁ, তেতিয়াহ'লে সেই মানুহজনে, সেই ব্যক্তিজনে আঘাত নোপোৱাকৈ, কষ্ট নোপোৱাকৈ, যাতে মনত আঘাত নাপায়, তেনেকৈ এটা সুন্দৰকৈ কমেণ্ট কৰিব লাগে যে আপুনি যোনটো পোষ্ট কৰিছে, সেই পোষ্টটো আপোনাৰ নিজৰ কাৰণে অপকাৰ, আপোনাৰ নিজৰ ল'ৰা ছোৱালীৰ কাৰণে অপকাৰ হ'ব, লগতে সমাজৰো বেয়া হ'ব, মানুহৰো বেয়া হ'ব। গতিকে আপুনি পোষ্টটো ডিলিট কৰি দিয়ক, নহয় আপুনি তাক সংশোধন কৰক। তেতিয়া সেই ব্যক্তিজনে বুজি পাব যে হয়, মই কিবা এটা ভুল কৰিছোঁ। তেওঁ এখন আইনাৰ দৰে আমাক দেখা পাব, হয়নে? মানুহে যেনেকৈ এখন আইনাৰ ওচৰত নিজৰ চেহেৰাটো ঠিক কৰে, সেইদৰে আমি কি কৰোঁ, আমি মানুহৰ ওচৰত আমাৰ চৰিত্ৰটো ঠিক কৰোঁ, আমাৰ কেৰেক্টাৰটো ঠিক কৰোঁ, আমাৰ এটিটিউড ঠিক কৰোঁ, আমাৰ আচৰণ ঠিক কৰোঁ, হয়নে? মানুহ আমাৰ বাবে আইনা, হয়নে? মানুহে আমাক, আমাৰ চৰিত্ৰ কেনেকুৱা, আমাৰ আচৰণ কেনেকুৱা, হয়নে? আমাৰ এটিটিউড কেনেকুৱা, আমাৰ কেৰেক্টাৰ কেনেকুৱা, সেইবিলাক দেখা পায় মানুহে। গতিকে মানুহে আমাক সংশোধন কৰিব পাৰে। কিন্তু সেই মানুহে যদি আমাক বেয়াকৈ কমেণ্ট কৰে, বেয়াকৈ কয়, তেতিয়া আমি আঘাত পাওঁ, কষ্ট পাওঁ, হয়নে? দুখ পাওঁ। এজন ব্যক্তিয়ে পোষ্ট কৰিছে বা ভিডিঅ' এটা আপলোড কৰিছে, কিবা এটা আপলোড কৰিছে, কিবা এটা নিজৰ ফিলিংছ, নিজৰ ভাৱনা প্ৰকাশ কৰিছে, বা নিজৰ চিন্তাধাৰা আপলোড কৰিছে, বা কিবা এটা কৰিছে, সেই ব্যক্তিজনে আশা কৰে যে সকলোৱে মোক এটা ভাল কমেণ্ট কৰিব, ভাল এটা মন্তব্য দিব, হয়। আৰু সেই মন্তব্যটো যাতে গঠনমূলক হয়, প্ৰেৰণাদায়ক হয়, উৎসাহদায়ক হয়, সেইটো কামনা কৰে। আৰু সেই ধৰণে যদি আমি কাকবা উৎসাহ দিওঁ, প্ৰেৰণাদায়ক এটা কমেণ্ট কৰোঁ, মন্তব্য দিওঁ, সেই মানুহজনে সাহস পাব, জীৱনটো আগুৱাই নিবৰ কাৰণে সাহস পাব। কিন্তু সেই ব্যক্তিজনৰ তলত যদি আমি বেয়াকৈ কমেণ্ট এটা কৰি দিলোঁ, বেয়াকৈ মন্তব্য এটা দিলোঁ, সেই মানুহজনে অকণমান আঘাত পাব, দুখ পাব, কষ্ট পাব। কিন্তু কি যে মানুহজনৰ তলত যে বেয়াকৈ কমেণ্ট কৰিলোঁ, সেই বেয়া কমেণ্টটো, সেই বেয়া মন্তব্যটোৰ পৰা
আমাৰ আচৰণ কেনেকুৱা, আমাৰ এটিটিউড কেনেকুৱা, আমাৰ কেৰেক্টাৰ কেনেকুৱা, আমাৰ চৰিত্ৰ কেনেকুৱা সকলো ফুটি উঠিব। যিসকলে আনক লৈ পেলে বেয়াকে কমেণ্ট কৰা চিন্তা কৰে, বেয়াকৈ মন্তব্য দিয়ে, তেওঁলোকে ভাবে যে তেওঁলোকে বহুত ভাল কাম কৰিছে। তেওঁলোকে ভাবিছে যে মানুহে তেওঁক ভাল পাব, কিন্তু যিখিনি মানুহে নাজানে তেওঁলোকে ভাল পাব। যিখিনি মানুহে জানে, বুজি পায়, সেইখিনি মানুহে সেই মানুহজনৰ চৰিত্ৰটো কেনেকুৱা গম পায়। সেই মানুহজনৰ এটিটিউডটো কেনেকুৱা, আচৰণটো কেনেকুৱা, সেইটোহে গম পায়, হয়নে? তো বন্ধুসকল, আমি কাৰোবাক বেয়াকে মন্তব্য দি এইটো ভাবিব নালাগে যে মই বহুত ভাল কাম কৰিছো। মই একো ভাল কাম কৰা নাই, মোৰ নিজৰ বেয়াটো, মোৰ নিজৰ চৰিত্ৰটো গুদঙাইছো। মোৰ চৰিত্ৰ কেনেকুৱা, মোৰ কেৰেক্টাৰ কেনেকুৱা, মোৰ এটিটিউড কেনেকুৱা, মোৰ আচৰণ কেনেকুৱা, সেইটোহে উদঙাই দিছো, হয়নে? মই সেইসকল লোকক কৈছো যিসকল লোকে বেয়াকৈ মানুহক কমেণ্ট কৰে, হয়নে? কোনোবা এজনে কিবা এটা আশা কৰি পেলাই কিবা এটা পোষ্ট দিছে, সেই পোষ্টটোৰ তলত যে বেয়াকে কমেণ্ট কৰে, সেইসকলক কৈছো আপোনালোকে এইটো নাভাবিব যে আপোনালোকে বহুত ভাল কাম কৰিছে। একো ভাল কাম কৰা নাই। আপোনালোকে নিজৰ চৰিত্ৰ উদঙাই আছে। আপোনালোকৰ নিজৰ কেৰেক্টাৰ, নিজৰ এটিটিউড, নিজৰ আচৰণটোক মানুহক দেখুৱাই আছে। এতিয়া মোৰ এনেকুৱা ধৰণৰ আচৰণ, মোৰ এটিটিউড এনেকুৱা, আৰু সেই আচৰণ, সেই এটিটিউডতে নিৰ্ভৰ কৰে আপোনাৰ কেৰেক্টাৰ কেনেকুৱা, আপোনাৰ চৰিত্ৰ কেনেকুৱা। এজন মানুহে যে বাহিৰত কাকবা বেয়াকে কমেণ্ট কৰিছে বা বেয়াকৈ মন্তব্য দিছে, বা বাহিৰত কাকবা বেয়াকৈ গালি পাৰিছে, বেয়াকৈ কৈছে, কাকবা আঘাত লগাকে কৈছে, অকল তেওঁ বাহিৰতে নকৰে। সেই কাম অকল বাহিৰতে নকৰে, নিজৰ ঘৰৰ মানুহৰ লগতো তেনেকুৱাই ব্যৱহাৰ কৰে। তেওঁৰ ব্যৱহাৰ, তেওঁৰ এটিটিউড, তেওঁৰ আচৰণ, তেওঁৰ কেৰেক্টাৰ, তেওঁৰ চৰিত্ৰই তেনেকুৱা। তেওঁলোকে সদায় আনক যেনেকে ব্যৱহাৰ কৰিব নহয়, ঘৰতো তেনেকুৱা ব্যৱহাৰ কৰিব। তেওঁলোকৰ ৱাইফক সোধকগে, তেওঁলোকৰ ল'ৰা ছোৱালীক সোধকগে, তেওঁলোকে ক'ব যে সেই মানুহজনৰ এটিটিউডটো কেনেকুৱা, তেওঁৰ চৰিত্ৰটো কেনেকুৱা। বা ওচৰ চুবুৰীয়া মানুহক সোধকগে যে তেওঁৰ চৰিত্ৰ কেনেকুৱা, তেওঁৰ কেৰেক্টাৰ কেনেকুৱা, সেই ওচৰ চুবুৰীয়া মানুহে কৈ দিব। গতিকে সেইটো তেওঁৰ আচৰণ, তেওঁলোকৰ এটিটিউড, যে মই ভাল মানুহক বেয়াকে কৈ দিছো, মানুহক সেই আজি দি দিলো ভালকে, আমুকে কমেণ্ট মানে ভিডিঅ' এটা দিছিলে নহয়, মই শুনো কেতিয়াবা যে আমুকে ভিডিঅ' এটা দিছিলে, বৰ বেছি কৰি দেখুৱাই দি দিলো ভালকে, আজি বেয়াকে কমেণ্ট কৰি দিছো তাৰ তলত। একো ভাল কাম কৰা নাই, আপোনাৰ চৰিত্ৰটো উদঙাই দি, আপোনাৰ কেৰেক্টাৰটো উদঙাই দিয়ে, আপোনাৰ এটিটিউড, আপোনাৰ আচৰণটোক উদঙাই দিয়ে মানুহৰ ওচৰত। আপোনাৰ আচৰণ কেনেকুৱা, হয়নে? বন্ধুসকল, আমি আকৌ এবাৰ কওঁ যে আমি কাকবা যদি ভাল কৰিব নোৱাৰো, বেয়া কৰা চিন্তা কৰিব নালাগে। আমি সদায় মানুহৰ আইনা হোৱা চিন্তা কৰিব লাগে। কোনোবা এজনে ভাল পোষ্ট এটা দিছে, কোনোবা এজনে ভাল ভিডিঅ' এটা দিছে, সেই ভিডিঅ'টো বা সেই পোষ্টটোৰ তলত ভাল কমেণ্ট কৰিব লাগে, উৎসাহজনক, প্ৰেৰণাদায়ক, যাতে তেওঁ আৰু উৎসাহ পায়, সাহস পায়, তেওঁ যাতে আৰু সুন্দৰকৈ কাম কৰি আগুৱাই যাব পাৰে, জীৱনটোক লৈ পেলাই তেওঁ আগুৱাই যাব পাৰে, সেই তেনেকুৱা ধৰণৰ উৎসাহমূলক মন্তব্য বা কমেণ্ট কৰিব লাগে। তেতিয়া মানুহজনে সুখ পায়। আৰু মানুহজনে আনক আমি যিমানে সুখী কৰিব পাৰিম, আনক আমি যিমান উৎসাহিত কৰিব পাৰিম, আনক যিমান প্ৰেৰণা দিব পাৰিম নহয়, সিমানেই আমাৰ ভাল আমাৰ জীৱনলৈও আহিব, আমাকো কোনোবাই ভাল কৰিব। বন্ধুসকল, এইটো সদায় মনত ৰাখিব লাগে যে আমি কাকবা যদি বেয়া কৰিছো নহয়, আমাকো কোনোবাই বেয়া কৰিব। আমি যদি কাকবা হিংসা কৰিছো, আমাকো হিংসা কৰিব। আমি যদি কাৰোবাক বেয়াকে মন্তব্য কৰিছো, আমাকো বেয়াকে মন্তব্য কৰিব। সেইকাৰণে সদায় আনৰ ভাল চিন্তা কৰি কাম কৰিব লাগে, হয়নে? আমি কোনোবা এজনে কিবা এটা বেয়া ভিডিঅ' দিছে, ঠিক আছে, কোনোবা এটা বেয়া পোষ্ট দিছে, কোনোবা এজনে বেয়া ফটো এখন আপলোড কৰিছে, তেওঁক সুন্দৰকৈ এটা কমেণ্ট দিব লাগে, যাতে সেই মানুহজনে বুজি পায়, বুজি পোৱাকে, হয়নে, বুজি পোৱাকে এটা কমেণ্ট কৰিব লাগে, মন্তব্য দিব লাগে, যে আপুনি যোনটো পোষ্ট দিছে, যোনটো ভিডিঅ' দিছে, যোনটো ফটো দিছে, সেই ফটোটো অকল আনকে বেয়া নকৰে,
অকল সমাজকে বেয়া নকৰে, আপোনাৰ ঘৰখনকো বেয়া কৰিব, আপোনাকো অপকাৰ কৰিব, আপোনাৰ ল'ৰা ছোৱালীকো অপকাৰ কৰিব। গতিকে এনেকুৱা ধৰণৰ ভিডিঅ' বা পোষ্ট কেতিয়াও নকৰিব যোনটোত আপোনাৰ অপকাৰ হয়, আপোনাৰ ল'ৰা ছোৱালীৰ বাবে বেয়া হয়। আপোনালোকে এনেকুৱা ধৰণৰ পোষ্ট কৰক, এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰক য'ত সকলোৰে ভাল হয়, আপোনাৰ ঘৰখনৰো ভাল হয়, আপোনাৰ ল'ৰা ছোৱালীৰো ভাল হয়, সমাজৰো ভাল হয়, মানুহৰ ভাল হয়। এনেকুৱা ধৰণৰ পোষ্ট কৰক। আৰু মই জানো আপুনি এনেকুৱা ধৰণৰ পোষ্ট কৰিব পাৰিব, এনেকুৱা ধৰণৰ ভিডিঅ' বনাব পাৰিব, এনেকুৱা ধৰণৰ ফটো দিব পাৰিব। গতিকে মই আপোনাক অনুৰোধ কৰিছোঁ, আপোনাক প্ৰাৰ্থনা কৰিছোঁ, এনেকুৱা ধৰণৰ পোষ্ট নিদিব। তেতিয়া সেই মানুহজনে বুজিবৰ কাৰণে চেষ্টা কৰিব, জানিবৰ কাৰণে চেষ্টা কৰিব যে হয় মই কিবা এটা ভুল কৰিলোঁ। আমাক আইনাৰ দৰে দেখা পাব, মানুহ আমাৰ বাবে আইনা। সেইদৰে আমিও কাৰোবাৰ আইনাৰ হোৱা চেষ্টা কৰিব লাগে। আমি কাৰোবাক বেয়া কৰাৰ চেষ্টা কৰিব নালাগে। আমি সদায় কাৰোবাক ভাল কৰা, আমি কাৰোবাৰ আইনা হোৱা চেষ্টা কৰিব লাগে, হয়নে? কাৰোবাক বেয়া কৰি, কাৰোবাক বেয়াকৈ মন্তব্য দি কেতিয়াও জীৱনত আমি সুখী হ'ব নোৱাৰোঁ। বন্ধুসকল, মই প্ৰত্যেক দিনাখনে ছ'চিয়েল মিডিয়াত পাই আহিছোঁ যে কোনোবা এজনে ভিডিঅ' দিছে, কোনোবা এজনে পোষ্ট এটা কৰিছে, তাৰ তলত বেয়া কমেণ্ট কৰে, বহুত বেয়া কমেণ্ট কৰে। আৰু সেই মানুহবিলাকে যিবিলাকে কমেণ্ট কৰে, সেইবিলাকে এটা কথা বুজি নাপায় যে তেওঁলোকে তেওঁলোকৰ নিজৰ চৰিত্ৰটো দঙাই আছে, তেওঁলোকৰ এটিটিউডটো দেখুৱাই আছে, তেওঁলোকৰ আচৰণখিনি দেখুৱাই আছে মানুহৰ ওচৰত। তেওঁ সেই মানুহজনকতো আঘাত দিছে, সেই মানুহজনে অকণমান আঘাত পাইছে বা দুখ পাইছে, অকণমান পাইছে, হয়নে? পিছতে কোনোবাই যদি ভাল কমেণ্ট এটা কৰি দিয়ে, তেওঁ উৎসাহ পাই যাব। কিন্তু আপোনাৰ যোনটো চৰিত্ৰ আপুনি দেখুৱাই আছে, আপোনাৰ যোনটো আচৰণ দেখুৱাই আছে, সেই আচৰণটো সদায় থাকি যাব যে এই মানুহজনৰ এনেকুৱা আচৰণ, এই মানুহজনৰ এনেকুৱা এটিটিউড, এই মানুহজনৰ চৰিত্ৰটোৱে তেনেকুৱা, এই মানুহজনৰ কেৰেক্টাৰটোৱে তেনেকুৱা, হয়নে? সেইকাৰণে বন্ধুসকল, সদায় ভাল কমেণ্ট কৰিব লাগে, সদায় গঠনমূলক কমেণ্ট কৰিব লাগে, সদায় মানে মন্তব্য যদি দিয়ে নহয়, ভাল মন্তব্য দিব লাগে, উৎসাহজনক, প্ৰেৰণাদায়ক, হয়নে? এনেকুৱা ধৰণৰ মন্তব্য দিব লাগে। আৰু কোনোবাই বেয়া কৰিছে, তাক ভাল কৰাৰ চেষ্টা কৰিব লাগে, আইনা হোৱাৰ চেষ্টা কৰিব লাগে, হয়নে? আমি যদি কাৰোবাক বেয়াকৈ কমেণ্ট কৰি দিওঁ নহয়, কোনোবাই বেয়া ভিডিঅ' এটা দিছে আৰু বেয়াকৈ কমেণ্ট কৰিছোঁ, সি আৰু দুগুণাই দিব, আৰু বেয়া কৰাৰ চেষ্টা কৰিব। তেওঁ কেতিয়াও সংশোধন নহয়, তেওঁ মানে মনত খং ভাগ উৎপন্ন হ'ব, মানুহৰ প্ৰতি বেয়া ভাৱ উৎপন্ন হ'ব যে মই এই ভিডিঅ' দিছোঁ, মোক এনেকৈ বেয়াকৈ ক'ব লাগিছোঁ, মই আৰু দিম, হয়নে? তো তেওঁ কেতিয়াও ভাল হোৱাৰ চেষ্টা নকৰে, তেওঁ আৰু বেয়া হোৱাৰ চেষ্টা কৰিব। সেইটো কাৰণে বন্ধুসকল, যেতিয়া আমি কাৰোবাক কমেণ্ট কৰোঁ নহয়, কমেণ্ট কৰোঁতে যাতে সেই ব্যক্তিজনে আমাক আইনাৰ দৰে দেখা পায়, আমাক যাতে উৎসাহ পোৱা এজন সাহস দিয়া ব্যক্তিৰ দৰে দেখা পায়, হয়নে? তেনেকুৱা ভাৱনা আমি নিজেই ৰাখিব লাগে। তো বন্ধুসকল, যিসকলে কমেণ্ট কৰে, যিসকলে বেয়াকৈ কমেণ্ট কৰে, সেই সকল ব্যক্তি যাতে এই ভিডিঅ'টো পায়, সিমানেই শ্বেয়াৰ কৰিব, ঠিক আছে? তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। মোৰ মনোভাৱ মই কেনেকৈ মানুহে ক'ব লাগে নাজানো, তথাপি যিমানখিনি পাৰোঁ যে মন্তব্য বেয়াকৈ মানুহক মন্তব্য কৰিব নালাগে, বেয়াকৈ ক'ব নালাগে, বেয়াকৈ কথা ক'ব নালাগে। কাৰণ আমাৰ এটা শব্দতে আমাৰ আচৰণ কেনেকুৱা, আমাৰ চৰিত্ৰ কেনেকুৱা, সকলো ওলাই পৰে। আমাৰ এটা বাক্য, আমাৰ এটা শব্দ, এটা আমাৰ মন্তব্য, এই সকলোখিনিতে আমাৰ নিজৰ আমাৰ এটিটিউড, আমাৰ আচৰণ, আমাৰ কেৰেক্টাৰ, আমাৰ চৰিত্ৰ, এইখিনি সকলো ওলাই পৰে। গতিকে সেইকাৰণে নিজক সংযত ৰাখি পেলাই সদায় ভাবি চিন্তি মন্তব্য দিব লাগে ছ'চিয়েল মিডিয়াত, হয়নে? তো বন্ধুসকল, যদি সঁচাকৈ ভাল লাগিছে, সঁচাকৈ মোৰ ভিডিঅ'টো মানে জৰুৰী বুলি ভাবে, যদি মানে সকলোৱে পাব লাগে বুলি ভাবে, যিমান পাৰে শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই পেলাই মোৰ কমেণ্ট কৰে, লাইক কৰে, মোৰ ভিডিঅ' শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো আপোনালোকে ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে, হয়নে? তো তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাওঁ। আৰু যিসকলে নাই কৰা, তেওঁলোককো বহুত ধন্যবাদ জনাইছোঁ, বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ মোৰ বিশ্বাস
তেওঁলোকে এদিন হ'লেও মোৰ ভিডিঅ' চাব আৰু মোৰ ইউটিউব চেনেলত ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক প্ৰফাইলত ফ'ল' কৰিব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো সকলোৰ বাবে ঠিক আছে। যিসকলক বেয়াকৈ কমেণ্ট কৰে, যিসকলক বেয়াকৈ কয়, সকলোৱে যাতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে, যাতে সেই কমেণ্ট কৰা সকলে গম পায় যে তেওঁলোকে যে কমেণ্ট কৰে, সেই কমেণ্ট বা তেওঁলোকে যে মন্তব্য দিয়ে, সেই মন্তব্যৰ দ্বাৰা তেওঁলোকৰ যে চৰিত্ৰ উদঙাই আছে, তেওঁলোকৰ আচৰণটো দেখুৱাই আছে, তেওঁলোকৰ এটিটিউড দেখুৱাই আছে, তেওঁলোকৰ মানে কেৰেক্টাৰ দেখুৱাইছে, সেইটো যাতে তেওঁলোকে গম পায়, সেইকাৰণে যিমান পাৰে শ্বেয়াৰ কৰিব। ইয়াকে কৈ পেলাই আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহিছোঁ।